আপুনি যদি পুৰুষ হয়, এইকেইটা কথা সদায় আপুনি মনত ৰাখিব। কাকো সহজে বিশ্বাস নকৰিব। কাকো সহজে বিশ্বাস নকৰিব। বিশ্বাস কৰাৰ পূৰ্বে সেইজনক পৰ্যবেক্ষণ কৰি ল'ব। আৰু বিশ্বাস একত্ৰিত তেতিয়া যোনে বিশ্বাসঘাতক কৰে তেখেতক দ্বিতীয়বাৰ সুযোগ কেতিয়াও নিদিব। অকলে থাকিবলৈ শিকক। আপোনাৰ আশে পাশে নিজৰ থকা সকলো লোকে যিকোনো সময়ত আপোনাৰ সংগ পৰিত্যাগ কৰিব পাৰে। সময় আছে, কিন্তু টকা খৰচ কৰোঁতে সাৱধান হ'ব। নিজৰ আৰ্থিক দিশ আৰু ব্যক্তিগত গোপনীয়তা কেতিয়াও নিজৰ বন্ধু হ'লেও নক'ব আপুনি। এইটোৱে আপোনাৰ দুৰ্বল পৰিচয় বুলি সিহঁতে আপোনাক কিবা কিবি কৈ ঘূৰি ফুৰিব পাৰে। আৰু আপোনাৰ জীৱনলৈ কিছুমান মানুহ আহিব, সুযোগ ল'ব আপোনাক আৰু ব্যৱহাৰ কৰিব, তাৰপিছত আপোনাক লাত মাৰি গুচি যাব। তেনে লোকৰ সৈতে কেতিয়াও সংযোগ নকৰিব আপুনি। আৰু দ্বিতীয় কথা হৈছে আপুনি যোগাযোগ নকৰিবই। যিকোনো বন্ধু কেতিয়াও বিশ্বাস নকৰিব ফটককৈ। বিশ্বাস কৰাৰ আগতে 10 বাৰ তেখেতক পৰ্যবেক্ষণ কৰিব। আপুনি ভালে ভালে থাকক। ধন্যবাদ।